নমস্কাৰ প্ৰিয় দৰ্শক, এই ভিডিঅ'টো যদি আপুনি নিবিচৰাকৈ আপোনাৰ ওচৰলৈ আহিছে তেন্তে আপুনি এগৰাকী অতি ভাগ্যৱান ব্যক্তি। আপোনাৰ লগত কোনো ঐশ্বৰিক শক্তিৰ বাস আছে, সেয়েহে ভিডিঅ'টো আধৰুৱা নকৰিব। আজি আমি এটা নম্বৰৰ কথা পাতিম, এটা অতি চমৎকাৰিক নম্বৰ বা যাদুকৰী নম্বৰ। সেই নম্বৰটো হৈছে 1176 অৰ্থাৎ 1176। এয়া কোনো সাধাৰণ সংখ্যা নহয় বা সাধাৰণ নম্বৰ নহয়, এয়া এক চমৎকাৰিক এঞ্জেল নম্বৰ। এই নম্বৰটোৱে লাখ লাখ মানুহৰ জীৱনটো সুখেৰে ভৰাই দিছে। ইয়াৰ পৰা যি ফলাফল বা ৰিজাল্ট পোৱা যায় সেয়া সঁচাকৈয়ে আচৰিত। আপুনি হয়তো বিশ্বাস কৰা নাই বা নকৰিবও পাৰে, কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি আপোনা বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰিব। এই নম্বৰটোৱে সকলোৰে বাবে গুৰুত্বপূৰ্ণ আৰু সকলোৰে বাবে কাম কৰে। যদি আপুনি জীৱনটোক লৈ উদাস হৈ পৰিছে, নিৰাশ হৈ পৰিছে, টকা পইচাই আপোনাক বাৰে বাৰে সমস্যাত পেলাইছে, বহুদিনৰ পৰা আপুনি কোনো এক কামত লাগি আছে আৰু সেই কামটোত কোনো সফলতা পোৱা নাই, অথবা আপুনি জীৱনত যি ইচ্ছা কৰিছে সেয়া পোৱা নাই, আৰু আপুনি হয়তো ভাবি থাকে বা চিন্তা কৰি থাকে যে আপোনাৰ ওচৰত যদি এই বস্তুটো থাকিলহেঁতেন তেন্তে আপুনি বহু কিবা কিবি কৰিব পাৰিলেহেঁতেন, তাকে লৈ আপুনি বহুত দুখী হৈ থাকে, তেন্তে এই নম্বৰটো আপোনাৰ বাবে এক আশীৰ্বাদ স্বৰূপ হ'বও পাৰে। আপুনি হয়তো জীৱনত সফলতা বা আপুনি ইচ্ছা কৰা বস্তুটো পাবলৈ বহু কিবা কিবি উপায় কৰিছে, আপুনি হয়তো সফলতা পাইছে বা পোৱা নাই। যদি পোৱা নাই তেন্তে আপুনি মাত্ৰ এবাৰ এই কামটো কৰি চাওক, নিশ্চয় ৰিজাল্ট পাব, ভাল ফল নিশ্চয় পাব। এই নম্বৰটো ইমানেই প্ৰভাৱশালী যে এই নম্বৰটো কোৱা মাত্ৰকেই বা উচ্চাৰণ কৰা মাত্ৰকেই ব্ৰহ্মাণ্ডই আপোনাক সকলো দিবলৈ সাজু হৈ পৰে। যি বস্তু আপুনি বহুদিনৰ পৰাই পাবলৈ বুলি ইচ্ছা কৰি আছে বা আশা কৰি আছে, সেই বস্তুটো আপুনি পাব পাৰে। বহুতেই নিজেই জীৱনত ইয়াৰ প্ৰয়োগ কৰিছে, বহুতে ৰিজাল্টো পাইছে। 1176 এই নম্বৰটোৱে আপোনাক সকলো দিব, কিন্তু তাৰ বাবে আপোনাৰ এটা অতি গুৰুত্বপূৰ্ণ বস্তু লাগিব, আৰু সেয়া হৈছে বিশ্বাস। যেতিয়া আপুনি সম্পূৰ্ণ বিশ্বাসেৰে এই নম্বৰটোৰ লগত জড়িত কামটো কৰিব, তেতিয়াহে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। আপুনি এই বুলি বিশ্বাস কৰিব যে এই নম্বৰটোৱে মোৰ কাম কৰিবই কৰিব। আপুনি এই বুলি মানি লৈ কৰিব যে আপুনি যি বিচাৰিছিলে সেয়া আপুনি পাই গ'ল। এতিয়া জানো আহক যে এই বিশেষ নম্বৰটোৰ লগত জড়িত কামখিনি আপুনি কেনেকৈ কৰিব। সাধাৰণতে মানুহে নিজৰ ইচ্ছা পূৰণৰ বাবে বহু ধৰণে কাম কৰে, কিন্তু আজি মই আপোনালোকক যিটো পদ্ধতি ক'ম, সেই পদ্ধতি মতে যদি আপুনি কাম কৰে তেন্তে আপুনি মনত ৰাখক যে আপুনি সফল হ'বই হ'ব। এতিয়া আপুনি মই কৈ যোৱা মতে কামখিনি কৰি যাওক। প্ৰথমে আপুনি এখন বগা উকা কাগজ লওক, কলম বা পেন আপুনি যিকোনো ল'ব পাৰে, কিন্তু আপুনি ব্লেক ইংক বা ক'লা চিয়াহীৰ কলম নল'ব, কাৰণ ক'লা ৰংটোক নিগেটিভ বা নেতিবাচক বুলি মনা হয়। এতিয়া এই যে আপুনি কাগজখন ল'লে, তাত আপোনাৰ ইচ্ছাটো লিখিব। আপুনি এনেদৰে লিখিব যে আপুনি যি ইচ্ছা কৰিছিল সেয়া পূৰণ হ'ল, অৰ্থাৎ আপুনি পালে। উদাহৰণস্বৰূপে ধৰি লওক আপোনাক এটা চৰকাৰী চাকৰি লাগে বা আপুনি এটা ঘৰ কিনিব বিচাৰিছে, তেতিয়া আপুনি লিখিব যে মই চাকৰিটো পালোঁ বা মই ঘৰটো কিনিলোঁ, অৰ্থাৎ যিটো আপুনি ভৱিষ্যতে পাব বিচাৰিছে সেয়া আপুনি বৰ্তমানত পাইছে। ইচ্ছাটো লিখাৰ পিছত 3 বাৰ এইদৰে লিখিব, ধন্যবাদ ব্ৰহ্মাণ্ড, ধন্যবাদ ব্ৰহ্মাণ্ড, ধন্যবাদ ব্ৰহ্মাণ্ড। বুজি পোৱাত সহজ হ'ব পাৰে বুলি মই মোৰ উদাহৰণ দি কৈছোঁ, ভালকৈ মন দি শুনিব। যেনে ধৰি লওক মোক এটা ঘৰ লাগে, মানে মই এটা ঘৰ কিনিব বিচাৰোঁ, গতিকে মই লিখিম, হে মহাবলৱান বজ্ৰংগ বুলি হনুমান, মই ঘৰ এটা কিনিলোঁ, ধন্যবাদ ব্ৰহ্মাণ্ড, ধন্যবাদ ব্ৰহ্মাণ্ড, ধন্যবাদ ব্ৰহ্মাণ্ড। এতিয়া আপুনি লিখা ইচ্ছাটোৰ তলতে এই নম্বৰটো লিখিব, 1176। তাৰ কাষতে লিখিব আপোনাৰ ইষ্ট দেৱতা বা আপুনি যিজন ভগৱানক ভাল পায় তেওঁৰ নামটো লিখিব, বা আপুনি যি বুলি তেওঁক মানে সেয়াই লিখিব। এতিয়া মই এই কথাখিনি পুনৰ এবাৰ কৈছোঁ, আপুনি বগা উকা কাগজ এখন ল'ব, তাত আপোনাৰ ইচ্ছাটো লিখিব। মনত ৰাখিব ক'লা চিয়াহী ব্যৱহাৰ নকৰিব,
তাৰ পিছত তাৰ তলতে ধন্যবাদ ব্ৰহ্মাণ্ড বুলি 3 বাৰ লিখিব। তাৰ তলতে আপুনি 1176 লিখিব আৰু তাৰ কাষতে আপুনি ভালপোৱা ইষ্ট দেৱতাজনৰ নাম লিখিব। এতিয়া এই কাগজখন আপুনি ভালকৈ জাপি আপোনাৰ জেপতো ৰাখিব পাৰে, আপোনাৰ লগতেই ৰাখিব পাৰে, অথবা আপুনি শোৱা বিচনাখনৰ গাৰুৰ তলতো ৰাখিব পাৰে। এতিয়া এই কাগজখনত লিখা কথাখিনি আপুনি দিনটোত অলপ সময় উলিয়াই নিজকে 108 বাৰ ক'ব আৰু কল্পনা কৰিব। দিনটোত আপুনি 3 বাৰ এই কামটো কৰিব পাৰে। ৰাতিপুৱা শুই উঠিয়েই বিচনাতে, দুপৰীয়া সময়ত আৰু ৰাতি 11:11 এই কামখিনি আপুনি প্ৰথম 11 দিন কৰিব। যদি 11 দিনত আপোনাৰ ইচ্ছাটো পূৰণ হয় তেন্তে কাগজখন কোনো পৰিষ্কাৰ ঠাইত পেলাই দিব বা আপুনি তাক সযতনে ৰাখিও থ'ব পাৰে। যদি আপোনাৰ মনৰ ইচ্ছা 11 দিনত পূৰণ হোৱা নাই তেন্তে আপুনি এই কামটো 21 দিনলৈ কৰিব। এটা কথা সদায় মনত ৰাখিব যে যেতিয়াই আপুনি কামটো কৰিব তেতিয়া যাতে আপোনাৰ মনটো শান্ত হৈ থাকে, সুস্থিৰ হৈ থাকে। অশান্ত আৰু অস্থিৰ মনেৰে কাম কৰিলে কোনো কামেই সিদ্ধি নহয়। এতিয়া জানো আহক যে 1176 কিয় লোৱা হৈছে, অন্য নম্বৰ কিয় লোৱা হোৱা নাই। যদি আপুনি আধ্যাত্মিকতাক অনুসৰণ কৰে তেন্তে আপুনি নিশ্চয় জানে যে মনলৈ আধ্যাত্মিকতা ভাৱ অনাৰ বাবে কিছুমান শব্দৰ উচ্চাৰণ কৰা হয়। আপুনি জানে যে সকলো বস্তুৰে নিজস্ব কম্পন থাকে, শব্দ, চিন্তা, আনকি সংখ্যাৰো নিজস্ব কম্পন থাকে। যদি কোনোবাই বাৰে বাৰে আপোনাক 0 বা 0 বুলি কয় তেন্তে আপুনি নিজকে বহুত তলত অনুভৱ কৰিব। আপুনি অলপ হ'লেও অনুভৱ কৰিব যে আপুনি একো কৰিব পৰা নাই। বা যদি কোনোবাই আপোনাক 1 নম্বৰৰ সৈতে তুলনা কৰে তেন্তে আপোনাৰ ভাল লাগিব। আমি যেতিয়াই ধুনীয়া, বুদ্ধিমান, স্মাৰ্ট আদি শব্দ কওঁ তেতিয়াই নিমিষতে আমাৰ বহুত ভাল লাগে। এইটোৱে হৈছে শব্দ আৰু সংখ্যাৰ শক্তি। শব্দৰ শক্তি ব্যৱহাৰ কৰিও আমি আমাৰ ইচ্ছা প্ৰকাশ কৰিব পাৰোঁ। অভিপ্ৰায় নিৰ্ধাৰণ কৰি অংকৰ পিছত সংখ্যা জপ কৰা হয়। এঞ্জেল নাম্বাৰছ হৈছে ইচ্ছা প্ৰকাশৰ বাবে জপ কৰা সংখ্যাৰ শক্তিশালী সংমিশ্ৰণ। এঞ্জেল নম্বৰ আৰু শব্দৰ সহায়ত ইচ্ছা অতি সহজে প্ৰকাশ কৰিব পাৰি। সেয়েহে নিজৰ ইচ্ছা বা অভিপ্ৰায় প্ৰকাশৰ বাবে 1176 হৈছে এটা শক্তিশালী এঞ্জেল নম্বৰ, যাৰ কম্পনে আপোনাৰ মনত চলি থকা নিগেটিভিটিক পজিটিভলৈ পৰিৱৰ্তিত কৰিব পাৰে। এতিয়া প্ৰশ্নটো হ'ল যে 108 বাৰ কিয় ক'ব লাগে, 11 দিন কিয় কৰিব লাগে বা 21 দিন কিয় কৰিব লাগে। 108 সংখ্যাটো এটা পবিত্ৰ সংখ্যা যিয়ে সামগ্ৰিকভাৱে বিশ্ব ব্ৰহ্মাণ্ডক বুজায়। বৌদ্ধ আৰু হিন্দু ধৰ্মত 108এ আধ্যাত্মিক সংযোগ আৰু ঐক্যক প্ৰতিনিধিত্ব কৰে। আপুনি যদি ভালকৈ মন কৰে তেন্তে দেখিব যে ভগৱান শিৱক পূজা কৰোঁতে শিৱলিংগত 108টা বেলপাত অৰ্পণ কৰা হয়। ভগৱান বিষ্ণুক যেতিয়া পূজা কৰা হয় তেতিয়া 108টা তুলসী পাত অৰ্পণ কৰা হয়। ইয়াৰ উপৰি ই মহাজাগতিক শক্তি আৰু ঐশ্বৰিক সংযোগক প্ৰতিনিধিত্ব কৰে। ভগৱান শ্ৰীকৃষ্ণ গাণিতিক হিচাপ, জ্যোতিষ, যোগ, ধ্যান, চক্ৰ, আয়ুৰ্বেদ, সূৰ্য নমস্কাৰ, মন্ত্ৰ ধ্যান, পবিত্ৰ গ্ৰন্থ, আসন আৰু উশাহ নিশাহৰ লগত জড়িত। এয়া বৈজ্ঞানিকভাৱে প্ৰমাণিত যে মানুহৰ ব্যৱহাৰ সলনি হওঁতে খুব কমেও 11 দিনৰ পৰা 21 দিন সময় লাগে। অৰ্থাৎ আপুনি যদি 11ৰ পৰা 21 দিনলৈ কোনো এটা কাম কৰি থাকে তেন্তে আপোনাৰ মনটোৱে মানি ল'ব যে এয়াই আপোনাৰ কাম। এটা উদাহৰণ লৈছোঁ, ধৰি লওক আপুনি চিগাৰেট নাখায়। এতিয়া আপুনি 11ৰ পৰা 21 দিনলৈ যদি নিয়মিত দিনটোত এটাকৈ চিগাৰেট খায় তেন্তে সেয়া আপোনাৰ অভ্যাসত পৰিণত হৈ পৰিব আৰু 11 বা 21 দিন পিছত আপুনি গম নোপোৱাকৈ চিগাৰেট খাবলৈ আৰম্ভ কৰিব। সেয়েহে আপুনি আপোনাৰ ইচ্ছাটো পূৰণ কৰাৰ আগতে আপুনি আপোনাৰ মনটোক পতিয়ন নিয়াব লাগিব বা বিশ্বাস দিব লাগিব যে আপুনি যি বিচাৰিছে সেয়াই আপুনি পাইছে। এইখিনিতে আৰু এটা কথা, এই ভিডিঅ'টো আপুনি পাইছে মানে ভিডিঅ'টো মই পঠিওৱা নাই। এয়া সেই ঐশ্বৰিক শক্তিৰেই প্ৰভাৱ, যাৰ ফলত হয়তো আপুনি নিবিচৰাকৈয়ে ভিডিঅ'টো পাইছে। গতিকে এবাৰ বিশ্বাস কৰি এই কামখিনি কৰাত কি আপত্তি। আপুনি যিকোনো ইচ্ছালৈ এই কাম কৰিব পাৰে। বেমাৰ আজাৰ, মাটি সম্পত্তি, টকা পইচা, পঢ়া শুনা, বিয়া বাৰু ইত্যাদি। ভিডিঅ'টো ভাল লাগিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰিব। আপোনালোকৰ মনৰ সকলো আশা ইচ্ছা পূৰণ হওক।
তাৰেই কামনাৰে আজিলৈ ধন্যবাদ।